নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 9 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পৰীক্ষা শেষ হোৱাৰ লগে লগে যদি নিৰ্বাচন ঘোষণা নকৰে তেন্তে চৰকাৰে আদালতত মুখ থেকেচা খাব। পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত নহলেই নিৰ্বাচনৰ নামত আবণ্টিত 1100 কোটি টকা দিল্লীয়ে ঘূৰাই লৈ যাব। আমি 22 তাৰিখৰ পিছত আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। পঞ্চায়ত নিৰ্বাচনক লৈ এইদৰে ডাঙৰ মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই। পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু তাৰ পিছতেই সমৰত নামিব ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড। ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ডৰ আজি হাই ভোল্টেজ ফাইনেল মেচ আৰু তাৰ পূৰ্বেই এক ডাঙৰ অঘটন সংঘটিত হৈছে। চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলৰ পূৰ্বেই আঘাতপ্ৰাপ্ত হৈছে ক্ৰিকেটৰ তাৰকা বিৰাট কোহলি। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল মেচ আৰু তাৰ পূৰ্বেই বিৰাট কোহলি আঘাতপ্ৰাপ্ত হৈ পৰিছে। নিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ'ব হাই ভোল্টেজ মেচখন। ফাইনেলৰ পূৰ্বেই আঘাতপ্ৰাপ্ত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাৰ বিৰাট কোহলি। আমি জনাই আছো ডাঙৰ খবৰ, আজি ফাইনেল মেচ। আপুনি কোনটো দলৰ সমৰ্থক? আপুনি এই ঘটনাৰ পাছতে আপুনি কি ক'ব সেয়া আমাৰ কমেণ্টৰ জৰিয়তে আপুনি জনাবলৈ নাপাহৰিব। ফাইনেলক লৈ চলা অনুশীলনৰ মাজতেই আঁঠুত আঘাত পাইছে কিং কোহলিয়ে। বিৰাট কোহলিৰ আঘাতপ্ৰাপ্তৰ খবৰ এতিয়া চিন্তিত কৰিছে ভাৰতীয় জনতাক। এইবাৰ অনুৰাগীসকলক চিন্তিত কৰি পেলাইছে। বিৰাট কোহলিৰ আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আঘাত পোৱাৰ পাছতেই অনুশীলন স্থগিত ৰাখিছে কিং কোহলিয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সামান্য পৰিমাণেহে আঘাতপ্ৰাপ্ত হৈছে কিং কোহলি। ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছো। ফাইনেলত কোহলিয়ে খেলিব বুলি তথ্য প্ৰকাশ ভাৰতীয় ক্ৰিকেট দলৰ কোচিং ষ্টাফৰ। আৰু ফাইনেলৰ কিছু মুহূৰ্তৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈছে বিৰাট কোহলি। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে। আমি জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰিছে কংগ্ৰেছে। পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰে হেনো কংগ্ৰেছে। বুথ পৰ্যায়ৰ পৰা প্ৰদেশলৈকে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে কংগ্ৰেছ দল। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। তাৰিখ ঘোষণা নকৰা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি কংগ্ৰেছে বিশ্বাস নকৰে। 2026 নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত হোৱাটো বিচাৰিছে ৰাজ্যৰ সকলো দল সংগঠনে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছেই বিজয়ী হ'ব। নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে ৰাজ্যত এক নজিৰবিহীন ঘটনা সংঘটিত হৈছে। কোনোদিনেই নোহোৱা নোপোজা ঘটনা এইখন অসম মুলুকতেই সংঘটিত হৈছে। এবাৰ কবৰস্থানৰ পৰাই চুৰিকাণ্ড সংঘটিত হৈছে। তিনিটাকৈ নৰ কংকাল চুৰিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আমি জনাই আছো এটা ডাঙৰ খবৰ, কবৰস্থানৰ পৰাই চুৰি হৈছে তিনিটাকৈ নৰ কংকাল। ৰাজ্যত সংঘটিত হৈছে এইবাৰ নাভুত নাচুত ঘটনা। কোনোদিনেই নোহোৱা নোপোজা ঘটনা এইবাৰ সংঘটিত হৈছে। তিনিটাকৈ নৰ কংকাল চুৰিকাণ্ড সংঘটিত হৈছে। তিনিটা কংকালৰ অৱশিষ্ট কবৰ খান্দি লৈ গৈছে অচিনাক্ত লোকে। কংকাল কেইটা আছিল এগৰাকী মহিলা আৰু দুজন পুৰুষৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ওদালগুৰিৰ আংৰাজুলি বেপ্টিষ্ট গীৰ্জাৰ কবৰস্থানত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। চুৰি হৈছে সোণাৰ নাৰ্জাৰী, কানিজা ৰাভা, হাবাচী বসুমতাৰীৰ কংকাল। কোনে কিয় কবৰ খান্দি চুৰি কৰি নিলে কবৰত থকা কংকাল? এই চাঞ্চল্যকৰ চুৰিৰ ঘটনাক লৈ এতিয়া ব্যাপক চৰ্চা আৰু কৌতূহলৰ সৃষ্টি হৈছে। কবৰস্থানৰ পৰাই চুৰি হৈছে তিনিটাকৈ নৰ কংকাল। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ইউটিউবত আপুনি ভিডিঅ' বনাওঁতে সাৱধান হওক। কঠোৰ হৈ পৰিছে এইবাৰ ইউটিউব। নিষিদ্ধ হ'ব পাৰে আপোনাৰ ইউটিউব চেনেল। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। একাংশ ইউটিউবাৰ সাৱধান হওক, কিয়নো এবাৰ ইউটিউবে বিষয়বস্তুক লৈ আনিছে কঠোৰ নিয়ম। নিষিদ্ধ হ'ব পাৰে আপোনাৰ ইউটিউব চেনেল। 19 মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম।
এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো 19 মাৰ্চৰ পৰা কাৰ্যকৰী কৰা হ'ব নতুন নিয়ম অনুসৰি কি ভিডিঅ' বনালে পৰিব আপুনি বিপদত তাৰ তথ্য এই মুহূৰ্তত জনোৱা হৈছে সমাজ সজাগতামূলকভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ এবাৰ ইউটিউবৰ বিভিন্ন ভুৱা এপ আৰু জুৱাৰ প্ৰচাৰ চলালে পৰিব আপুনি বিপদত জুৱাৰ এপ আৰু ৱেবছাইটৰ প্ৰচাৰ কৰা ইউটিউব চেনেল নিষিদ্ধ কৰা হ'ব ইউটিউব ভিডিঅ'সমূহৰ ওপৰত বয়সৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ব একাংশ ইউটিউবাৰ এতিয়া সাৱধান হওক কিয়নো আপুনি এনে ধৰণৰ ভিডিঅ' বনালে আপোনাৰ ইউটিউব চেনেল পৰ্যন্ত নাইকিয়া হোৱাৰ সম্ভাৱনা আছে আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে উত্তপ্ত হৈ পৰিছে মুছলিম পট্টি কিয়নো সাংসদ ৰকিবুল হুছেইনৰ সন্মুখতে কংগ্ৰেছ কৰ্মীৰ এবাৰ মাৰাথন কাজিয়া আৰম্ভ হৈছে পুনৰ কংগ্ৰেছৰ দলীয় সংঘাতে লৈছে ভয়ংকৰ ৰূপ সাংসদ ৰকিবুল হুছেইনৰ সন্মুখতে এবাৰ কংগ্ৰেছ কৰ্মীৰ মাৰপিট দেখিবলৈ পোৱা গৈছে এটা ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছৰ মণ্ডল সভাপতি সন্মিলন সভাত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে বৰপেটাৰ মুছলিম পট্টিৰ ঈদগাহ ময়দানত ভয়ংকৰ পৰিস্থিতি চকী মেজ ভাঙি এবাৰ কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ জিলাখনৰ বিভিন্ন ব্লকৰ সভাপতি বাছনি কেন্দ্ৰ কৰি এনে ধৰণৰ কাৰ্যৰ সূত্ৰপাত হৈছে আৰু পুনৰ কংগ্ৰেছৰ দলীয় সংঘাতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খুদ সাংসদ ৰকিবুল হুছেইনৰ সন্মুখতেই কংগ্ৰেছ কৰ্মীৰ তীব্ৰ মাৰপিটৰ সংঘাতৰ সৃষ্টি হৈছে বিজেপিৰ হৈ কাম কৰিছে দলৰ কিছু নেতাই ছাটাই হ'ব এবাৰ কংগ্ৰেছ কৰ্মীক লৈ কি কৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ নিজ দলৰ নেতাৰ বিৰুদ্ধে খৰব হৈ পৰিছে এবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী শনিবাৰে গুজৰাট যাত্ৰালৈ গৈ নাম নোলোৱাকৈয়ে নিজ দলৰ একাংশ নেতাৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে তেওঁৰ দলৰ একাংশই দল বিৰোধী কাম কৰি আছে বুলি উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে প্ৰয়োজন হলে 30 পৰা 40 জন নেতাক দলৰ পৰা বহিষ্কাৰ কৰাৰো ধমক দিছে ৰাহুল গান্ধীয়ে গুজৰাট যাত্ৰাৰ দ্বিতীয় দিনা এই ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে তেওঁৰ মতেই গুজৰাটৰ কংগ্ৰেছ নেতাৰ একাংশই গোপনে বিজেপিৰ হৈ কাম কৰিছে আৰু সেই কাৰণেই নেতৃত্বৰ স্তৰত চাকনিৰ প্ৰয়োজন বুলিও মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ৰেলপথত মাতৃকন্যাৰ নিথৰ দেহ এবাৰ বকুৰ ৰেলপথত একেলগে উদ্ধাৰ হৈছে কিশোৰী আৰু মহিলাৰ মৃতদেহ মৃত দুয়ো সম্পৰ্কত মাতৃকন্যা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে কামাখ্যা যোগীগোপা ৰেলপথত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে নেতা ক্ষমতালৈ আহি দিল্লীতো মহিলাৰ বাবে মাহিলী অনুদান আৰম্ভ কৰিছে বিজেপি চৰকাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে বিজেপি চৰকাৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই জনাইছে যে এতিয়াৰে পৰা দিল্লীৰ বাসিন্দা মহিলাসকলক মাহিলী 2500 টকাকৈ অনুদান দিব দিল্লী চৰকাৰে কালি ৰাজ্যখনৰ মন্ত্ৰীসভাই এই সিদ্ধান্তত অনুমোদন দিছে দিল্লী মুখ্যমন্ত্ৰী কয় যে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আমি ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠক মাতিছিলো নিৰ্বাচনৰ পূৰ্বে আমি দিল্লীৰ মহিলাসকলক মাহিলী 2500 টকাকৈ দিয়াৰ কথা কৈছিলো আজি মন্ত্ৰীসভাই সেই সিদ্ধান্তত অনুমোদন দিছে মহিলা সমৃদ্ধি যোজনাৰ নামৰ এই প্ৰকল্পৰ বাবে বাজেটত 51,100 কোটি টকা মুকলাই দিয়াৰ সিদ্ধান্তটো অনুমোদন দিছে মন্ত্ৰীসভাই আন এটা খবৰ হৈছে 2024 চনত ৰাজস্থান কৰ্মচাৰী বাছনি বোৰ্ডে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তিৰ বাবে সংশোধিত অধিসূচনা জাৰি কৰিছে ইয়াৰ অধীনত 53,749টা পদৰ বাবে নিযুক্তি দিয়া হৈছে পূৰ্বেই বোৰ্ডে জাৰি কৰা অধিসূচনা অনুসৰি 52,453টা পদ পূৰণ কৰিবলগীয়া আছিল কিন্তু এতিয়া বোৰ্ডে সংশোধন কৰি কিছু পদ বৃদ্ধি কৰিছে এই আটাইকেইটা পদৰ ভিতৰতে নন টিএসপি 48,199টা আৰু টিএসপি এলেকাত 5,550টা পদত নিযুক্তি দিয়া হ'ব কৰ্মচাৰীসকলে ৰাজস্থান কৰ্মচাৰী বাছনি আয়োগৰ অফিচিয়েল ৱেবছাইট rsmssb.rajasthan.gov.in
ৱেবছাইট খুলি এই অধিসূচনা সহজে চাব পাৰিব আৰু ইয়াৰ পৰাও আবেদন কৰিব পাৰিব। এই নিযুক্তিত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বিশেষ শিক্ষাৰ প্ৰয়োজন নাই, আনকি দশম উত্তীৰ্ণ প্ৰাৰ্থীও সহজে আবেদন কৰিব পাৰিব। বয়সৰ কথা ক'বলৈ গ'লে অধিসূচনা অনুসৰি আবেদনকাৰীৰ বয়স 2025 চনৰ 1 জানুৱাৰীলৈকে 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব।